নাগেশ্বৰ ফুলৰ সহায়ত নাৰী বশীকৰণ। নাগেশ্বৰ ফুল এটা এই মন্ত্ৰৰে 3বাৰ জপ কৰি অভীষ্ট নাৰীৰ হাতত দিলে যদি আপত্তি নকৰাকৈ এই ফুল গ্ৰহণ কৰে তেন্তে বশ হ'ব। মানে আপোনালোকে নাগেশ্বৰ ফুল এটা বিচাৰি আনিব আৰু নাগেশ্বৰ ফুলটো হাতত লৈ এতিয়া মই যিটো মন্ত্ৰ ক'ম সেই মন্ত্ৰৰে 3বাৰ আপোনালোকে জপ কৰিব আৰু জপ কৰি যাক আপোনালোকে বশ কৰিব বিচাৰিছে, যিগৰাকী নাৰীক বশ কৰিব বিচাৰিছে তাইৰ হাতত দি দিব আৰু তাই যদিহে আপত্তি নকৰাকৈ সেই ফুলপাহ গ্ৰহণ কৰে তেতিয়া লগে লগে বশ হ'ব। কিন্তু মনত ৰাখিব, যদি ফুলপাহ ল'বলৈ আপত্তি কৰে তেতিয়াহ'লে কাম নহ'ব। জোৰ জবৰদস্তি যদি মন্ত্ৰটোত জপ কৰি জোৰ জবৰদস্তি যদি দি দিয়ে হাতত, তেনেহ'লে এই মন্ত্ৰই কাম নিদিয়ে। গতিকে মনত ৰাখিব, ফুলপাহ জ্বলাৰ পিছত 3বাৰ জ্বলাৰ পিছত নাগেশ্বৰ ফুল এপাহ 3বাৰ জ্বলাৰ পিছত সেই ফুলপাহ আপোনালোকে যাক বশ কৰিব বিচাৰিছে সেই নাৰীৰ হাতত দি দিব আৰু তাই যদিহে আপত্তি নকৰাকৈ গ্ৰহণ কৰে ফুলপাহ তেতিয়াহ'লে লগে লগে বশ হ'ব। আৰু যদিহে নথও কৰে, নালাগে বুলি যদি কয় তেতিয়াহ'লে কাম নহ'ব। যিমানবাৰ যাৰিলে কাম নহ'ব, সেইটো মনত ৰাখিব। আৰু ইয়াতে মই মন্ত্ৰটো এতিয়া কৈ দিম। সেই মন্ত্ৰটো অমুকী বুলি এটা শব্দ আছে, অমুকীৰ ঠাইত আপোনালোকে বশ কৰিব লগা নাৰীজনীৰ নাম ক'ব লাগে। এতিয়া শুনক মন্ত্ৰটো। মন্ত্ৰটো হ'ল ফুলেৰ ঝাৰু ফুলের হার, ফুলের হাত নলি, অমুকীকে না দেখলে অমুকী ভাঙে দুয়ার, খিল ভাঙে দুয়ার ভাঙে আরও ভাঙে ঘর, অমুকীকে দেখতে না পেলে অমুকী হয় শংকশীল, আকাশেতে চন্দ্ৰ সূৰ্য খসিয়া পৰিল, বাতালে বাসুকীৰ মাথায় ভাঙচ মৰিল, কাৰ আজ্ঞে বৰ বাবা ধৰ্মেৰ আজ্ঞে, শীঘ্ৰ লাগ শীঘ্ৰ লাগ শীঘ্ৰ লাগ। এনেদৰে আপোনালোকে 3বাৰ জপ কৰিব। 3বাৰ জপ কৰি যিগৰাকী নাৰীক আপোনালোকে বশ কৰিব খুজিছে তাইৰ হাতত দিব। মই মন্ত্ৰটো আকৌ এবাৰ বুজাই অলপ কৈ দিছোঁ, আকৌ এবাৰ শুনি লওক ভালকৈ। আৰু যদিহে কোনোবাই এই মন্ত্ৰ প্ৰয়োগ কৰিব বিচাৰে তেতিয়াহ'লে কাগজ কলম উলিয়াই লওক আৰু লিখি ৰাখক। মন্ত্ৰটো হ'ল ফুলের ঝাড়ু ফুলের হার, ফুলের হাত নলি, অমুকীকে না দেখলে অমুকী ভাঙে দুৱাৰ। ইয়াত যে ক'লোঁ অমুকীকে না, ইয়াৰ ঠাইত আপোনালোকে অভীষ্ট মানে যাক বশ কৰিব খুজিছে সেই নাৰীগৰাকীৰ নাম ল'ব। অমুকী ভাঙে দুৱাৰ, তাত আকৌ নিজৰ নামটো ক'ব। শিল ভাঙে দুৱাৰ ভাঙে আরও ভাঙে ঘৰ, অমুকীকে দেখতে না পেলে অমুকী হয় শংকশীল। ইয়াতো অমুকীকে দেখতে না, ইয়াত আপোনালোকে অভীষ্ট নাৰীগৰাকীৰ নাম ক'ব আৰু না পেলে অমুকী হয় শংকশীল, ইয়াতে নিজৰ নাম ক'ব। তাৰপিছত আকাশেতে চন্দ্ৰ সূৰ্য খসিয়া পৰিল, পাতালে বাসুকীৰ মাথায় ভাঙচ মাৰিল, কাৰ আজ্ঞে বৰ বাবা ধৰ্মেৰ আজ্ঞে, শীঘ্ৰ লাগ শীঘ্ৰ লাগ শীঘ্ৰ লাগ। তেনেদৰে আপোনালোকে 3বাৰ মন্ত্ৰ জপ কৰি যিগৰাকী নাৰীক বশ কৰিব খুজিছে তাইৰ হাতত দি দিব। আৰু তাই যদি একো আপত্তি নকৰাকৈ ফুলপাহ যদি গ্ৰহণ কৰে সেই নাৰীগৰাকী লগে লগে বশ হ'ব। ধন্যবাদ।